অসমৰ যুৱক বহিৰাজ্যত মৃত্যু। লাচেংগাৰ পৰা 20 জন যুৱকত বাংগালোৰলৈ গৈ আছিল। চলিত ৰেলৰ পৰা পৰি 18 বছৰীয়া মইনুল হক নামৰ যুৱকজনৰ মৃত্যু। কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত লাচেংগা গাঁৱৰ মুনছেৰ আলীৰ পুত্ৰ মইনুল হক 18 বছৰীয়া কৰ্মসূত্ৰে বাংগালোৰলৈ যোৱাৰ সময়তে চলিত ৰেলৰ পৰা তলত পৰি মৃত্যুবৰণ কৰে। ৰেলৰ পৰা পৰি মৃত্যু সাৱটি লয় মইনুল হকে। জানিব পৰা মতে শুক্ৰবাৰ দিনা 2 বজাত ওলাই যায় বাংগালোৰলৈ। উৰিষ্যাৰ পৰা আনুমানিক 2 বজাত মৃত্যুত সাৱটি লয় যুৱকজনৰ। পৰিয়ালটোক সহায় কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, ৰেল বিভাগৰ মন্ত্ৰী, চৰকাৰ প্ৰশাসন কাটৰ আহ্বান জনাইছে পৰিয়ালৰ লোকে। মইনুল হক এটা দৰিদ্ৰ পৰিয়ালৰ ল'ৰা। তেওঁৰ নাম হ'ল মুনছেৰ আলী, গাঁও লাচাংগা, ডিষ্ট্ৰিক্ট বৰপেটা। মই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মই কৰজোৰে অনুৰোধ জনাওঁ যে এই ডেড বডিটো আনাতে বহুত পইচা লাগিব, গতিকে হেমন্ত ছাৰক মই কৰজোৰে অনুৰোধ জনাওঁ যাতে ডেড বডিটো পঞ্চায়ত দিয়াৰ কাৰণে মই অনুৰোধ ৰাখিছোঁ। তাৰ লগতে আমাৰ ৰেল বিভাগৰ কৰ্তৃপক্ষ মন্ত্ৰী ডাঙৰীয়াকো অনুৰোধ জনাইছোঁ যাতে আপোনালোকে অলপ সহায় সহযোগিতাৰে ডেড বডিটো পঠাই দিয়ে যাম। এইখিনিয়ে মোৰ অনুৰোধ। ল'ৰাটোৰ নাম হ'ল মইনুল হক, বয়স হ'ল আপোনাৰ 18 বছৰ। এইটো গৈছিল পৰহি গৈছিল শুক্ৰবাৰে। এইটো আপোনাৰ উৰিষ্যা ষ্টেচনৰ আগত জংঘলৰ মাজত ডেড বডিটো পৰি আছিল। কেনেকৈ পৰিল এইটো মানে আমাৰ স্থানীয় ল'ৰাবিলাকে গৈছিল, সিহঁতেও গম নাপায়। সিহঁতে বেলেগ ডাব্বাত আছিল। সিহঁতে মানে 300 কিলোমিটাৰ দূৰত যাই পেলাইহে গম পাইছে। শুক্ৰবাৰে আপোনাৰ কি কয় বেংগালোৰ যাই আছিল। তেতিয়া মোৰ লগত কথা হ'ল ষ্টেচনত কিবা কাগজ লাগিছিল, কাগজটো হোৱাটছআপ কৰি পঠাই দিলোঁ। তাৰপিছত তেখেতে গ'ল, মই নাজানো। তাৰপিছত আপোনাৰ কি কয় ৰাতি 12টাত তেখেতে সিহঁতৰ লগৰগিলা ফোন কৰিল যে মইনুলক যে পোৱা নাই যদি তোমালোকে চাই লোৱা, বিচাৰিয়া কৰে। ডাব্বাত বিচাৰিছে, পোৱা নাই। তাৰপিছত ফোন মাৰি আছোঁ, ফোন লাগি আছে কিন্তু ৰিচিভ হোৱা নাই। তাৰপিছত আপোনাৰ ৰাতিটো মাৰিলোঁ। ৰাতিটো মাৰি পুৱাই 7টা বজাত এজন মানুহ, তাৰে স্থায়ী মানুহ এজনে ফোন ৰিচিভ কৰি ক'লা যে আপোনাৰ কি হয় ল'ৰা কয় পৰি আছে ডেড বডি। মই ক'লোঁ যে আপুনি এটা কাম কৰক, হোৱাটছআপ কৰি অলপ পঠাই দিয়ক। তেখেতৰ মোবাইলটো সৰু মোবাইল, ডাঙৰ মোবাইল দি হোৱাটছআপ কৰি আমাৰ মোবাইলত পঠাই দিছে। তেতিয়া চালোঁ যে আমাৰ মইনুল হক। তাৰপিছত আৰু ক'ব নোৱাৰোঁ কেনেকৈ কি হ'ল। ঘৰৰ পৰা কিমানজন ইয়াৰ এই গাঁৱৰ 20 জন ল'ৰা গৈছে। 20 জন ল'ৰা ক'ত আছে? 20 জন ল'ৰা ইয়াতে ডাব্বাতে আছিল। কেইজন গৈছে, কেইজন আধা ৰাস্তাত নমিছে। আৰু ইহঁতে ঘূৰি আহি তাৰপিছত এই লগত লগ কৰিছে। কোম্পানীৰ কাম কৰিব লাগিছে। ইয়াৰ আগে পিছে কোম্পানীৰ কামত গৈছিল। সিহঁতে ঘূৰি আৰু আহিছে। সিহঁতে ফোন মাৰিছে। তাৰপিছত আমি এতিয়া কি হৈ আছে তাতে, তাৰ পৰা লৈ আহিব বুলি কৈছে। কি বিচাৰে চৰকাৰক? কিবা সাহায্য বিচাৰে? চৰকাৰে অলপ সাহায্য কৰিলে আমি অলপ ভাল পালোঁ হয়। গৰীব মানুহ কিবা সহায় কৰিলে। আপোনাৰ নাম কি? মুনছেৰ আলী। আপোনাৰ সন্তানৰ নাম? মইনুল হক। মইনুল হকৰ বয়স কিমান আছে? 18 বছৰ। আৰু গাঁওখনৰ নাম? লাচেংগা।